নমস্কাৰ ৱেলকাম বেক টু মাই ডিবি ষ্টাডি গ্ৰুপ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। যিহেতু তোমালোকৰ পৰীক্ষা অতি শীঘ্ৰে আহি পালেই, চ' মই যিমান সম্ভৱ পাৰি চেষ্টা কৰিছোঁ যে মেইন বস্তুখিনি শিকাব। কিন্তু 14Bৰ 4 নম্বৰটো যে আছে উৎপাদকত প্ৰকাশ কৰা, ইয়াৰ 6টা কুৱেশ্যনছ মই আজি তোমালোকক এইটো ভিডিঅ'ত ছল্ভ কৰাই দিম। বাকী 6টা কুৱেশ্যন মই অহাকালি তোমালোকক প্ৰুফ কৰাই দিম, ঠিক আছে। উৎপাদকত প্ৰকাশ কৰা, দেখিছানে এইকেইটা কুৱেশ্যন? চেবাৰ কাৰণে খুব ইম্পৰ্টেণ্ট। চোৱা, প্ৰথম কুৱেশ্যনটো কি আছে? এক্স স্কুৱেৰ প্লাছ 9x প্লাছ 20 কেনেকৈ আমি x প্লাছ 5 হ'ল ইনটু x প্লাছ 4 পাইছোঁ। চোৱা, এক্স স্কুৱেৰৰ আগত কি আছে? 1 আছে। 1টো মই ইয়াৰ লগত পূৰণ কৰিম 21 ইকুৱেল টু 20। গতিকে 20টোক মই যে চুটি হৰণ যদি কৰোঁ, 2ৰে পিছত কেইবাৰ? 10 বাৰ। 2ৰে 10ক কেইবাৰ? 5 বাৰ। তো এতিয়া কোন দুটা সংখ্যা যোগ কৰিলে আমি 9 পাওঁ আৰু পূৰণ কৰিলে আমি 20 পাম? সংখ্যা দুটা কিন্তু সেই সংখ্যা দুটা এনেকুৱা হ'ব লাগিব যিটো সংখ্যা মানে যোগ কৰিলে তুমি 9 পাবা আৰু পূৰণ কৰিলে 20 পাবা। চেঞ্জ বুজি পাইছা না কথাটো? এতিয়া চোৱা, 2 2 4, এইফালে 5 আছে। যদি মই 5ৰ লগত 4 যোগ কৰোঁ তেতিয়া মই 9 পাম, আৰু 5 4ৰ লগত 4 যদি মই পূৰণ কৰোঁ তেতিয়া মই 20 পাম, হয়নে? গতিকে কি হ'ব? 5 প্লাছ 4 হ'ল এক্স। প্লাছ কিয়? কাৰণ ইয়াতে কি চিন আছে? প্লাছ, সেইকাৰণে 5 প্লাছ 4 হ'ল এক্স প্লাছ 20। এতিয়া এক্স স্কুৱেৰ প্লাছ 5ৰ লগত এক্স 5x প্লাছ 4ৰ লগত এক্স 4x প্লাছ 20 হ'লনে? ইয়াৰ পৰা আৰু ইয়াৰ পৰা আমি কি কমন ল'ব পাৰোঁ? ইয়াৰ পৰা আমি এক্সটা কমন ল'ব পাৰোঁ। এক্সটা কমন লৈ এক্স হ'ল এক্স প্লাছ 5 হ'ল প্লাছ ইয়াৰ পৰা আমি কি কমন ল'ব? 4 হ'ল এক্স প্লাছ 5, কাৰণ 4 ইনটু এক্স ইকুৱেল টু 4x প্লাছ 4 ইনটু 5 ইকুৱেল টু 20। এক্স ইনটু এক্স স্কুৱেৰ প্লাছ এক্স ইনটু 5 ইকুৱেল টু 5x। গতিকে ইয়াতো এক্স প্লাছ 5 আছে, এইটো এক্স প্লাছ 5 আছে, এইটা কিন্তু ছেইম হ'ব লাগিব। গতিকে এক্স প্লাছ 5 হ'ল থাকিল ইনটু এটা এক্স আছে, এটা 4 আছে, তো এটা এক্স প্লাছ 4 হ'ল। প্ৰথম কুৱেশ্যন বুজি পালা? নেক্সট কুৱেশ্যন আছে এক্স স্কুৱেৰ প্লাছ 8x মাইনাছ 20। একেই, আগত 1 আছে, 1টো ইয়াৰ লগত পূৰণ হ'ব 20 হ'লে কি 1 হ'ব? চোৱা, 5 4 গুণ 20, 2 2 গুণ 4, অ'কে। তো ইয়াতে কি আছে? মাইনাছ আছে। গতিকে কোন দুটা সংখ্যা বিয়োগ কৰিলে 8 হ'ব আৰু লগতে 20 হ'ব? এতিয়া চোৱা, 5 2 গুণ 10, 10ৰ পৰা যদি মই 2টো বিয়োগ কৰি কিমান পাম? 8 পাম, আৰু এইফালে 10 2 গুণ কৰিলে মই কি পাম? 20 পাম। গতিকে 10 মাইনাছ 2 হ'ল এক্স মাইনাছ 20। গতিকে এক্স স্কুৱেৰ প্লাছ 10 ইনটু এক্স 10x মাইনাছ 2x মাইনাছ 20। ইয়াৰ পৰা আৰু ইয়াৰ পৰা মই কি কমন ল'ব পাৰোঁ? ইয়াৰ পৰা মই কমন ল'ব পাৰোঁ এক্স হ'ল এক্স প্লাছ 10, কাৰণ এক্স ইনটু এক্স স্কুৱেৰ, এক্স প্লাছ 10 এক্স ইনটু 10 ইকুৱেল টু 10x মাইনাছ ইয়াৰ পৰা মই কি কমন ল'ব পাৰোঁ? ইয়াৰ পৰা মই 2 এটা কমন ল'ব পাৰোঁ। 2 এটা কমন ল'লোঁ, হ'ল এক্স প্লাছ 10, কাৰণ কিয়? মাইনাছ 2 ইনটু এক্স ইকুৱেল টু 2x, মাইনাছে প্লাছে মাইনাছ 2 ইনটু 10 ইকুৱেল টু 20। ইয়াতো এক্স প্লাছ 10 আছে, ইয়াতো এক্স প্লাছ 10 আছে, গতিকে ইয়াতে এক্স প্লাছ 10 হ'ল ইনটু ইয়াতে এক্স আছে, মাইনাছ 2 আছে, গতিকে এক্স মাইনাছ 2 হ'ল। বুজি পালা? নেক্সট কুৱেশ্যন দিয়া আছে y স্কুৱেৰ মাইনাছ 5y মাইনাছ 36। গতিকে ইয়াতে আগত কি আছে? 1 আছে। 1 ইনটু 36 ইকুৱেল টু 36। তো 36টো মই চুটি হৰণ কৰোঁ, 2 ইনটু 12 যে 36ত ডিভাইড কৰোঁ, 2 1 গুণ 2, 3 পৰা 2 গ'লে 1, 2 গুণ 2 গুণ 16, 18 হ'ব। তো 2 9 গুণ 18, 3 3 গুণ 9। তো কোন দুটা সংখ্যা বিয়োগ কৰিলে মই 5 পাম আৰু পূৰণ কৰিলে 36 পাম? কাৰণ ইয়াতে মাইনাছ চিন আছে। গতিকে চোৱা, 3 3 গুণ 9 আৰু 2 2 গুণ 4, 9 পৰা 4 বিয়োগ কৰিলে আমি 5 পাওঁ, আৰু 9 ইনটু 4 কৰিলে আমি 36 পাওঁ। গতিকে 9 মাইনাছ 4 হ'ল y মাইনাছ 36। গতিকে y স্কুৱেৰ মাইনাছ 9y মাইনাছে প্লাছ 4 ইনটু y 4y ইকুৱেল টু মাইনাছ 36। গতিকে ইয়াৰ পৰা আৰু ইয়াৰ পৰা মই কি কমন ল'ব পাৰোঁ? ইয়াৰ পৰা মই y এটা কমন ল'ব পাৰোঁ, y হ'ল y মাইনাছ 9 প্লাছ ইয়াৰ পৰা মই কি কমন ল'ব? 4 ইনটু হ'ল y মাইনাছ 9। এতিয়া y ইনটু y ইকুৱেল টু y স্কুৱেৰ মাইনাছ y ইনটু 9 ইকুৱেল টু 9y প্লাছ 4 ইনটু y ইকুৱেল টু 4y মাইনাছ 4 ইনটু 9 ইকুৱেল টু 36। ইয়াতো y মাইনাছ 9 আছে, ইয়াতো y মাইনাছ 9 আছে, আমি এটা কমন ল'লোঁ, y মাইনাছ 9 হ'ল। ইয়াতে y আছে, প্লাছ 4 আছে, y প্লাছ 4 হ'ল। কুৱেশ্যন ক্লিয়াৰ। নেক্সট কুৱেশ্যন আছে a স্কুৱেৰ মাইনাছ 4a মাইনাছ 12। ঠিক আছে, ইয়াৰ আগত কি আছে? 1 আছে, 1 ইনটু 12 ইকুৱেল টু 12, 2 6 গুণ 12, 2 3 গুণ 6। ঠিক আছে, ইফালে চোৱা, কোন দুটা সংখ্যা বিয়োগ কৰিলে মই 4 পাম আৰু পূৰণ কৰিলে মই 12 পাম? চোৱা, কাৰণ ইয়াতে মাইনাছ চিন আছে, গতিকে 2 2 গুণ 4, ইফালে 3 1 গুণ 3, গতিকে হ'ব নেকি? নহয়। 4 3 গুণ 12, কিন্তু 4ৰ পৰা 3 বিয়োগ কৰিলে 4 পাম নেকি? নাপাওঁ। কিন্তু 3 2 গুণ 6, 6 গুণ 6, ইফালে 2, 6ৰ পৰা যদি 2টো বিয়োগ কৰোঁ মই 4 পাম, আৰু 6ৰ পৰা 6 ইনটু 2 কৰিলে আমি 12 পাম। গতিকে এইটো ফাইনেল। তো
তো a স্কোয়াৰ মাইনাছ 6 মাইনাছ 2 হোল a মাইনাছ 12 গতিকে x স্কোয়াৰ মাইনাছ 6 ইনটু a 6a মাইনাছ a প্লাছ 2 ইনটু a ইকুৱেল টু 2a মাইনাছ 12 ইয়াৰ পৰা মই কি কমন ল'ব পাৰোঁ ইয়াতে a এটা কমন ল'ব পাৰোঁ a হোল a মাইনাছ 6 a ইনটু a ইকুৱেল টু a স্কোয়াৰ a ইনটু 6 ইকুৱেল টু 6a প্লাছ ইয়াৰ পৰা মই কি কমন ল'ব 2 হোল a মাইনাছ 6 তো 2 ইনটু a ইকুৱেল টু কি হ'ব 2a মাইনাছ 2 ইনটু 6 ইকুৱেল টু 12 ইয়াতো a মাইনাছ 6 আছে এইটো a মাইনাছ 6 আছে a মাইনাছ 6 এটা কমন ল'লোঁ ইয়াতে a আছে এটা প্লাছ আছে a প্লাছ 2 ক্লিয়াৰ নেক্সট কুৱেশ্যন কি দিয়া আছে u স্কোয়াৰ মাইনাছ 21u প্লাছ 104 গতিকে ইয়াৰ আগত একো নাই মানে 1 আছে 1 ইনটু 104 ইকুৱেল টু 104 গতিকে 2ৰে 104 ডিভাইড কৰা 2 5 গুণ 10 2 2 গুণ 4 হ'লনে তো ইফালে চোৱা 2 2 গুণ 4 5 6 গ'লে 1 2 6 গুণ 12 2 1 গুণ 2 2 3 গুণ 6 ওকে এইটো ক্লিয়াৰ এতিয়া কোন দুটা সংখ্যা যোগ কৰিলে 21 পাম আৰু পূৰণ কৰিলে আমি 104 পাম চোৱা 13 প্লাছ 8 13 কেনেকৈ গ'লো 2 2 গুণ 4 4 2 গুণ 8 গতিকে 13 প্লাছ 8 কৰিলে মই 21 পাম আৰু 13 ইনটু 8 কৰিলে মই কিমান পাম 104 পাম মই তোমাক ধুনীয়াকৈ দেখাই দিছোঁ দেখিছা গতিকে 13 প্লাছ 8 হ'ল u প্লাছ 104 হ'ব ঠিক আছে তো u স্কোয়াৰ মাইনাছ 13u মাইনাছে প্লাছে মাইনাছ 8u প্লাছ 104 ঠিক আছে ইয়াৰ পৰা কি কমন ল'ব পাৰোঁ আমি ইয়াৰ পৰা মই u এটা কমন ল'লোঁ u হ'ল u মাইনাছ 13 হ'ল মাইনাছ ইয়াৰ পৰা মই কি কমন ল'ব পাৰোঁ 8 হ'ল u মাইনাছ 13 প্লাছ আছে এটা মাইনাছ হ'ব ঠিক আছে মাইনাছ মাইনাছ প্লাছ 8 ইনটু u ইকুৱেল টু au 8u আৰু 8 ইনটু 13 ইকুৱেল টু 104 মাইনাছ মাইনাছ প্লাছ ঠিক আছে ইয়াতে u মাইনাছ 13 আছে এটা u মাইনাছ 30 আছে এটা থাকিল u মাইনাছ 13 হ'ল এটা u আছে মাইনাছ 8 আছে u মাইনাছ 8 হ'ল ক্লিয়াৰ ইফালে x স্কোয়াৰ প্লাছ 20x মাইনাছ 3 হ'ল নেক্সট কুৱেশ্যন ইয়াৰ আগত একো নাম আছে এটা 1 আছে 1 ইনটু 3 ইকুৱেল টু কি 3 তো 3 ৰং কৰিলে 3 1 গুণ 3 হ'ব চ' 3 পৰা 1 বিয়োগ কৰিলে আমি 2 পাম আৰু 3 1 লগত 1 পূৰণ কৰিলে আমি 3 পাম কাৰণ এটা মাইনাছ চিন আছে গতিকে x স্কোয়াৰ প্লাছ 3 মাইনাছ 1 হ'ল x মাইনাছ 3 গতিকে x স্কোয়াৰ প্লাছ 3 ইনটু x 3x মাইনাছ 1 ইনটু x ইকুৱেল টু x মাইনাছ 3 তো ইয়াতে চোৱা ইয়াৰ পৰা কি কমন ল'ব পাৰা ইয়াৰ পৰা তুমি x এটা কমন ল'ব পাৰা x হ'ল x প্লাছ 3 x ইনটু x x স্কোয়াৰ প্লাছ x ইনটু 3 ইকুৱেল টু 3x মাইনাছ ইয়াৰ পৰা এটা 1 কমন ল'ব পাৰা মাইনাছ 1 হ'ল x প্লাছ 3 কাৰণ 1 ইনটু x ইকুৱেল টু x মাইনাছে প্লাছে মাইনাছ 1 ইনটু 3 ইকুৱেল টু 3 এটা x প্লাছ 3 আছে এটা x প্লাছ 3 আছে কি হ'ব অকল x প্লাছ 3 আৰু এটা x আছে এটা মাইনাছ 1 আছে তো x মাইনাছ 1 হ'ল ইনটু x প্লাছ 3 হ'ল তো আই হোপ তোমালোকে এইখিনি ধুনীয়াকৈ বুজি পাইছা আৰু যদি কিবা ডাউট আছে তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰা আৰু নেক্সট ভিডিঅ'টো মই অতি সোনকালে লৈ আনি আছোঁ থেংক ইউ